হেল্ল' ননী এই বৰ এটা সমস্যাত পৰিছোঁ মোৰ ছোৱালীজনীৰ যে অনুষ্ঠানটো মই এই সপ্তাহতে কৰিম বুলি ভাবিছোঁ, কিন্তু এতিয়ালৈকে হেৰি পোৱা নাই, মই মানে কাজিকৰ পোৱা নাই, ৰান্ধনি পোৱা নাই, আৰু মোৰ কেটাৰিং পাৰ্টি এটাও লাগে। বাপধন মানে আচ্ছা আচ্ছা হয় নেকি? ঠিক আছে, মই কলেজ চক পামেই আৰু দেই। ঠিক আছে, ৰ'বা তুমি ফোনটো নাকাটিবা ৰ'বা। মই আহি পাইছোঁ, মই হেৰি পাইছোঁ, কলেজ মানে গেটখন পাম আৰু। তুমি কোনখিনিত আছা? দেখিছোঁ দিয়া আহা গাড়ীত যা। ননীৰ কিমান দূৰ যাব লাগিব? ইয়াতে গাড়ী ৰখাব পাৰিম? এইটোৱে নেকি? লেফ্ট চাইডে? ধুনীয়া ঘৰ বনাইছে দেই। ব'লা তেতিয়াহ'লে। ঠিক আছে। ব'লা এখন মাৰি দে। ভাল চেন্নাই জানো ফোন কৰিছিলা ন? ফোন কৰিছোঁ ব'লাচোন। এই ঘৰতে আছে লওঁ। কাম কৰোঁ নেকি বনাম? 1 মিনিট বাহিৰত যাবা? মই আহি আছোঁ। যা। ঠিক আছে। ননী এইবিলাক যে আকৌ তুমি আনিলা কি আৰু? তুমি এতিয়া লোৱাচোন, আমাৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিব লাগিব নহয়। তাৰমানে কি তোমাক ফোন কৰোঁতে তুমি অলৰেডি তাৰমানে গোটেইখিনি মই যোগাৰ লৈ আহিছিলোঁ। আচ্ছা ঠিক আছে, ভালো কৰিছা। আচলতে এখেতৰ বিষয়ে মই যিখিনি কথা গম পালো, তুমি বাহিৰত যোৱাৰ লগে যিখিনি কথা পাতিলো, সঁচাকৈ এখেতৰ বিষয়ে জনাবই লাগিব বেলেগক, আৰু নিজেও জানিব লাগিব, আৰু 10জনক জনাব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰোঁ। ইত্যাদি A to Z আমাৰ এটা অনুষ্ঠান আছে, নিয়মীয়া শিতান। সেইটো হ'ল আপোনাৰ ডায়েৰী পাতে মই প্ৰণৱ কুমাৰ ডেকা আৰু মই ননী গোপাল শৰ্মা। আপোনাৰ ডায়েৰীৰ পাততনো কি আছে, কি লিখিলে আৰু কি লিখিব, গোটেইখিনি তথ্য জনাৰ বাবে আপোনাৰ ঘৰত আমি উপস্থিত হৈছোহি। আৰু ইতিমধ্যে A to Z দৰ্শকসকলেও আপোনাৰ অনুষ্ঠানটো চোৱাৰ বাবে ইয়াত বহিছেহি। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আপোনাৰ মোৰ ঘৰ হ'ল মানে পশ্চিম মইনা, জন্মস্থান বনগাঁও, মা দেউতাৰ ঘৰ বনগাঁও, আৰু মই আহি কলেজ চক পালোঁ। কলেজ চক আপুনি কেনেকৈ পালে? কলেজ চকত মই দোকান দিলোঁ, হোটেল দিলোঁ, মই চাহ হোটেল একদম সৰুকৈ কৰিলোঁ। চাহ হোটেল কৰি মানে লাষ্ট মই এনেকুৱা কৰিলোঁ যে কেটাৰিং খুলিলোঁ। এতিয়া কেটাৰিঙো কৰিলে আপোনাৰ খুব বেছি মানে 10জন চলি গ'লে 500 টকা দিয়ে, 50 টকা ভাগৰ আমি, তাৰপিছত মই 600 দেই। মানে এদিন আমি খানা বনাব গ'লোঁ, মানে পোলাও বনাব গ'লোঁ, ফাৰ্ষ্ট মোৰ জীৱনত পোলাও বনাব গ'লোঁ। তেতিয়া আমি 4জন গৈছিলোঁ, মই 150 টকা দিছিলোঁ। 150 টকা দিয়াতে আমাৰ এনেকুৱা হ'ল, যেতিয়া আমাৰ তাত আহিবৰ গাড়ী নাই মূৰৰ পৰাই, তাতে আমি অ'টোত আহিলোঁ। অ'টোখন দিলে 80 টকা। আমাৰ 5জনৰ মাজত পইচা ল'লোঁ 70 টকা। এই 70 টকাৰে আমি ভাগি ল'লোঁ 70 টকা পইচা দিয়ে। তেতিয়াহ'লে জীৱনৰ প্ৰথম তাৰমানে যিটো মূলধন 70 টকা বুলিয়ে ক'ব লাগিব। এই 70 টকাই দিয়ে আহি আজি ইমান মানে হেৰিত শিখৰত উপনীত হৈছে। তুমি মানে যেতিয়া মানে এইটো পোৱাৰ পিছত যিদিনা তুমি ধৰা এই 70 টকা লৈ তুমি আহিলা, এই 4জন মানুহ, আৰু তেতিয়া তোমাৰ মনত কি মানে ভাৱ এটা হৈছিল যে মই এইবিলাক কৰি চলিব পাৰিম নেকি? তেতিয়া তাৰমানে এনেকুৱা ভাৱ নহয়, যেতিয়া পল চোৱা মানুহ মোটামুটি 70-80জন মানুহ পল কিনকে বনাই চবে চাবা আছিল, তাৰমানে কিনকে পল বনাই। আৰু নলবাৰীত পল জন্মদাতা প্ৰথম মই ৰান্ধিছোঁ, মই নিজে ক'ব পাৰোঁ, মানে পল জন্মদাতা মই নলবাৰীত। আৰু আইটেম বিভিন্ন আইটেমবিলাক প্ৰায় মই নলবাৰীত মই নিজে কৰিছোঁ আইটেমবিলাক। আৰু মই ভাবোঁ তাৰমানে কি নাম কেতিয়াবা মানে লাভ লছ আছে, আৰু দোকান কৰিলেও মানে বিক্ৰী এটা নাই দোকানত। আমাৰ যিমান লগৰ ল'ৰা আছে, চাহ খালাক, দি আছোঁ তোক আহি পইচাটো, তোমাৰ গজা খালাক, এই গজাক গজা ভাঙিয়ে খালাক, তাৰমানে খাই লৈ। কিন্তু মই এটাই সুখী, মই গুৱাহাটীত এবাৰ গ'লোঁ, মেডিকেলত সৰুত লৈ গ'লোঁ,
তাতে একজন ল'ৰাই মোক মাতিছে, বুজি আপোনাক ছাৰে মাতিছে। তেতিয়া মই গ'লোঁ, ছাৰ মানে কোন ছাৰে মাতিলে ইয়াতে মোক? তাৰপিছত যাই চাওঁ বাবুন দা আপোনাক 150 টকা দিব লাগিলে, মই চাহ দাম বাকী মই ডক্টৰ হ'লোঁ, কিন্তু আপোনাৰ কিন্তু মই 150 টকাৰ বাবে মই মাতি মিনিমাম 10টা কাম দিছিলোঁ ভাইটি। মই খুবেই আনন্দিত। আৰু য'তেই মই লাগ পাওঁ ল'ৰাবিলাকক মানে হোষ্টেলত থকা ছোৱালীবিলাক য'তে লাগ পাওঁ চবেই মানে যথেষ্ট সন্মান, এইটো সন্মান কৰে। তাৰ পৰা কৰি কৰি মই চিন্তা কৰিলোঁ, খানা বনাব কৰিলোঁ। সেনেকৈ মানে 20জন বনাব যাওঁ, খানা বনাব যাওঁ, ক'ৰবাত যাওঁ। একবাৰ মই খানা বনাব গ'লোঁ, তাৰমানে কি আমাৰ ননীহঁত আছে মানে যেতিয়া আছে আৰু তেতিয়া আমি গল্লা লৈ গ'লোঁ, আমি হেৰিত এই ল'ৰাজন মাৰা গ'ল, তেওঁ ঘৰত গ'ল। যেতিয়া আমি চুলি ঘূৰাওঁ পাৰ্থৰ মই তাৰমানে আমি জেট মাৰি চুলি ঘূৰাওঁ, সি ঘূৰাই ময়ো চুলি ঘূৰাই দিওঁ। ৰাতিটো তাৰমানে ৰান্ধনী যোনটো ৰান্ধনী আছিল, ৰান্ধনীটো মদ চদ খাই ক'ত পৰি আছে বোলে। মোক কৈছে ভাবনা তুমি ইজ্জত খেদাব লাগিব, অজ্জত ৰখা বন্ধু মই কি ক'লা। তেতিয়া আমি সৰু ল'ৰা, তাৰপিছতো আমি দুজন গ'লোঁ বনাবা। দুটামান মাইকীয়ে কৈছে ইচ্ছা আহিল কি বুলি কয় কি খুৱাব মানে গাখীৰ জনাই মুখৰ খানা বনাইছোঁ। তাৰমানে 40 কেজি মাংস সেই দিনত মোটামুটি 90 হয় নাই 90 আগতে মোটামুটি 40 কেজি মাংস বনাইছোঁ আৰু খানা বনাইছোঁ। সেই খানা কিন্তু মোৰ সেইটোৱে উৎসাহ মোৰ জীৱনত, মানে ইমান সুন্দৰ খানা বনাইছোঁ তাৰমানে ভাবিব নোৱাৰি। তাৰমানে তাৰ পৰা এনেকৈ মানুহখিনিৰ লগত বিচৰা হ'ল, মানে আইটেম যেতিয়া যাকে যেনেকুৱা লাগে। আৰু মানে এটা কথা, জীৱনৰ এটা কথা আছে, হাৰিব নালাগে। মইতো এনেকুৱা হাৰিছিলোঁ, মানে একোদিন মই ভাবোঁ এই চুইচাইডে কৰোঁ নেকি, ইমান টকা পইচা ধাৰ, মানে ভাবিব নোৱাৰি যাম সেই টাইমত মোৰ। আৰু মই য'তে হাতখন দেখাওঁ ত'তে মানে মানুহ কৈ যে তোমাৰ 2007 পৰা ভাল হ'ব। মই কলেজ চকত দুৰ্গা পূজাৰ দুৰ্গা মাৰ আশীৰ্বাদত মই আগবাঢ়িছোঁ। ফাৰ্ষ্টবাৰ যেতিয়া মই গণেশটো দাম তেতিয়া মই 20 টা সুতো আনি পইচা মই গণেশটো দিছিলোঁ। নেক্সটবাৰ দিছিলোঁ মই 10 টা সুতো আনি পেলাই, 3বাৰ মই দিছোঁ। আৰু দুৰ্গা মাৰ আশীৰ্বাদত মই এইখিনি আগবাঢ়িছোঁ। আৰু মোৰ ৰাইজৰো আশীৰ্বাদ আছে, আৰু মোক ৰাইজেও যথেষ্ট মানে মৰম আদৰ কৰে। ননীত ধৈৰ্যৰ ফল মিঠা বুলি কয়, আৰু একাগ্ৰতাৰে যেতিয়া কিবা এটা কামত মানে মনটো নিয়োগ কৰা যায়, তেতিয়া ভগৱানেও কিন্তু চাথ দিয়ে। আৰু এখেতৰ ক্ষেত্ৰত তেনেকুৱাই হৈছে। ধৰক মোটামুটি আপুনিতো তেতিয়া 90 চনৰ আগৰ কথাই হ'ব চাগে। হয়, 90 চনৰ তেতিয়াৰ পৰা মই এতিয়া মোৰ অকণমান নেকি মনত পৰিছে এখেতৰ মই প্ৰতিচ্ছবিটো, কাৰণ সেই সময়ত মই নলবাৰীতে আছিলোঁ আৰু দেখিছিলোঁ, আহিছিলোঁ কলেজ চকত। আৰু তেতিয়াৰ পৰাই মানে এখেতৰ কথা এতিয়া যেতিয়া মই শুনিছোঁ, প্ৰথমতে ভাবি আছিলোঁ বাপধন মানে কি, বাপধন মানে তোমাক যেতিয়া ফোন কৰিলোঁ মই বোলে মোক এজন মানে ভাল অসমীয়া ব্যঞ্জন হওক হেৰি জনা মানুহ এজন লাগে, গাজীপুৰ এজন লাগে, তেতিয়া তুমি যেতিয়া ক'লা তেতিয়াও কিন্তু ভাবি আছিলোঁ বোলে বাপধন এইজনেই বাপধন হ'ব নেকি, কাৰণ এতিয়া নলবাৰীৰ বেছিভাগ মানুহৰ মুখে মুখে এই নামটো আছে। এইটো আছে। বাকী আৰু মই তুমিতো ধৰা এই এটা নলবাৰীটো জানো আৰু গোটেইখিনি অনুষ্ঠানতে তোমাৰ মানে ভাতৰ পৰশ আমি খুব জুতিৰে আমি উপভোগ কৰিছোঁ, খাইছোঁ। কিন্তু ইয়াৰ বাহিৰত মই নগদ গ'লো, মানে নগদ মানে হেৰি বুলি কয়, মানে ব্ৰিজ এখন পালোঁ, লাভাৰ ব্ৰিজৰ কাষত মই মানে বনাইছিলোঁ খানা। তাতে মই নিজত মানে উঠাই নিলে এনেকুৱা ডিচিপ্লিনকৈ খানা খোৱালোঁ, আৰু এনেকুৱা খানা বনাইছোঁ। আৰু ল'ৰাবিলাক একদম ড্ৰেছ একদম পূৰা ধুতি গামোচা লৈ একদম ধুনীয়াকৈ একদম মানে ডিচিপ্লিন কৰিছোঁ। তেখেত DSP আছিল, মানে তেখেতে ছাৰে এইটো মানে মোক ফোন কৰে মাজে মাজে খানা থাকিলে। কিন্তু তাতে গ'লে এটা কথা হয় কি, বহুত খৰচ। তাৰমানে আমি এদিনত বিয়া 4-5খন বিয়া মাৰিব পাৰোঁ ইয়াত নলবাৰীত থাকিলে। আৰু মোৰ মানে মেনেজমেণ্ট মানুহ আছে, মই যদি মানে কেনেকুৱা মোৰ ৰিচিপশ্যনৰ মেনেজমেণ্ট আছে, মোৰ ছোৱালী মিনিমাম 50 জন আছে, মোৰ মানে ৰিচিপশ্যনৰ ছোৱালী। ল'ৰা আছে মোটামুটি 100 জনৰ ওপৰত ল'ৰা আছে মোৰ। মই মোটামুটি মিনিমাম 200 মান ল'ৰা ৰিচিপশ্যন ল'ৰা আছে, পাকঘৰ ষ্টাফটো বেলেগে আৰু। কিন্তু মানে এতিয়া মানে কেনেকুৱা হৈছে, মানুহবিলাকে কেনে নহয় মানে মোৰ তাতে অকণমান শিকিছে আৰু তান্তে কৈছে বাপধনৰ মই মেইন ৰান্ধনি। কিন্তু সেইদিনা এখন বিয়া খেদালে মোৰে জোগালী আছিলে, সি 3 নম্বৰ জোগালী বিয়াখন খেদাইছে, যথেষ্ট খৰচ কৰিছে। কিন্তু বিয়াখন বেয়া হৈছে। এতিয়া মই ক'লে বদনাম কৰা হ'ব, বদনাম কৰিছে লগত সেনেকুৱা কথা। কিন্তু মানুহবিলাক মই এটা বস্তু কওঁ, যিয়ে নহওক বাৰু এইটো বদনাম দুৰ্নামৰ কথা আহি পৰা নাই, যিহেতুকে তোমাৰ মানে তলত থাকি তোমাৰ পৰা শিকি সিহঁতে যে এটা মানে স্বাৱলম্বী কৰিব পৰা হৈছে, সেইটো কিন্তু বহুত ডাঙৰ গৌৰৱৰ, আৰু সেইটো ডাঙৰ আশীৰ্বাদ, সেইটো কিন্তু বহুত ডাঙৰ আশীৰ্বাদ। কিয়নো তোমাৰ লগত কাম কৰি পেলাই আজি যদি সিহঁতে যে এতিয়া নিজে এটা মানে ঘৰখন বা পুহিবৰ কাৰণে বা তেওঁৰ তলতো 10জন মানুহ পুহিব পৰাৰ কাৰণে এটা মানে পাৰিছে, এইটো কিন্তু বহুত ডাঙৰ আশীৰ্বাদ বুলি ক'ব লাগিব। আজি মোৰ তাতে থকা ধন হওক ৰাতো হওক এতিয়া মোৰ গোটেইখিনি প্ৰায় আছে। মই বিয়া বাৰু ক্ষেত্ৰত টেনশ্যন ল'ব নোৱাৰোঁ, মই বাজাৰ কৰি দিওঁ, এইটো নাই সেইটো নাই হ'ব মই কৰি দিম, এইটো নৰোঁ দাদা, এইটো আছে না নৰোঁ। আনতে মানে আমাৰ লখিন ষ্টাফ আৰু বিয়া ষ্টাফ যি মানে অসুবিধা হ'লে মই যাওঁ তেওঁলোকৰ কাষত, পইচা পাতি দি হওক, দেহাই দি হওক, যেনেকৈ বাৰু মই সহায় কৰোঁ ডাঙৰ কথাখিনি আৰু মানুহখিনি আমাৰ মানুহখিনি। আৰু তাৰে কাৰণে কেনে মোৰ মানুহখিনিৰ এটা কথা বিশ্বাস, মানে কি মোৰ মানুহখিনি মই লক্ষী বুলি ভাবোঁ। মোৰ মানুহ ষ্টাফত মদ খাই কোনো মানে উদ্ভতি কৰা মানুহ নাই, আৰু মানে কোনো বেয়া চৰিত্ৰৰ মানুহ নাই মতে। আজি মই সেইটো কাৰণে মই চলি গৈছোঁ। মানুহৰ স্বভাৱ চৰিত্ৰ যদি ভাল হয় তেতিয়া সদায় মানে ভগৱানে মুদ্ৰা আহিছে, আৰু ৰাইজেও চাব। আজি মই এখন বিয়াত কাম কৰিব আহিছোঁ, যদি মই কিবা বস্তু এটা লৈ হওক তেতিয়া মোক নেক্সট দিনা মোক নিবিচাৰে,
বস্তু সেনেকুৱা আৰু বস্তুটো মানে ট্ৰাই কৰিব লাগিব ট্ৰাই মানে গেম মানে মানুহৰ ভগৱানে এটা কথা কওঁ বিশ্বাস ৰাখিব লাগিব আৰু কষ্ট কৰিব লাগিব কষ্টৰ ফল সদায় মিঠা 100 টকাৰ পৰা যি 200 টকা মদ খাই এতিয়া ক'ত জীৱন পোৱা সি জোৱা খেলৰ কিবা খেলে আকৌ মোৰ জীৱনত এলাখন নাই কথা এইটো বঢ়িয়া কথা কিন্তু বৰ্তমান এতিয়া তোমাৰ লগত কিমান মানে ধৰা মানে মানুহ বৰ্তমান আছে নিয়োগ হৈ আছে 180 জন পাৰ্মিট আছে মই 180 জন মানে 180টা পৰিয়াল বৰ্তমান মানে পুহি আছে এটা ইণ্ডাষ্ট্ৰী বুলি ক'ব পাৰি ডাঙৰ কথা এইটো কিন্তু এইটো ক্ষেত্ৰত আমিও কওঁ আমি ইত্যাদি এইটো দৰ্শকৰ আপোনালোকে চাই আছে এই বাপধনে আজি বহুত সৰুৰ পৰা কিমান কষ্ট কৰি আজি যে এই যে 180 ঘৰ পৰিয়াল যি তেওঁ পোহপাল দিব পাৰিছে এইটো কিন্তু বহুত ডাঙৰ কথা কিন্তু এইটো বহুত ডাঙৰ কথা কাৰণ বহুতে চাকৰি নাপায় কেনেকৈ অনাই বনাই ঘূৰি আছে কিন্তু সিহঁতক এটা সংস্থাপন দিয়া হৈছে হয়নে নহয় প্ৰণৱ এইটো ক্ষেত্ৰত কিন্তু আমিও আমাৰ ফালৰ পৰা আমি আকৌ আৰু শুভেচ্ছা দিছোঁ এনেকৈ আগুৱাই যোৱা আৰু তোমাৰ যিখিনি তোমাৰ কৰণীয় কাম বা যিখিনি তোমাৰ ভাবিছোঁ যে মই ভৱিষ্যত মই এইখিনি কৰিব বিচাৰোঁ বা মই আকৌ ইয়াত মানে বেছি ভাল কাম কৰিব বিচাৰোঁ আমিও আশীৰ্বাদ কৰিছোঁ আমাৰ দৰ্শকসকলে চাই থকা দৰ্শকসকলে আশীৰ্বাদ কৰক যাতে আৰু ইয়াও মানে দাপক দুপে উঠি যায় কি কোৱা বাৰু ইমানখিনি কথা বহুখিনি কথাই গম পালোঁ কিন্তু তথাপিতো অকণমান মানে আপোনাৰ ধৰক এই কলেজ সকলে অহা আগৰ জীৱনটো আগতে কি কৰিছিলে কিবা অকণমান ক'ব নেকি মই জীৱনত মোৰ বহুত দুখ মই মোটামুটি ঘৰৰ পৰা 5 বছৰ বয়সত ওলাই আহিছোঁ ঘৰৰ পৰাই মই হাফ পেণ্টি আৰু গেঞ্জিটো পিন্ধি ওলাই আহিছোঁ যেতিয়া মোৰ মাহত দৰমহা হৈছিলোঁ মই 15 টকা মাহত 15 টকা আছিল তাৰ মই 83 গুচি গ'লোঁ মই যোৰহাট তেতিয়া মোক দৰমহা দিয়ে মানে 40 টকা মাহত 40 টকা তেতিয়া মই মানে তাতে খাব পাওঁ আৰু মানে দেউতাটো সৰুতে মাৰা গ'ল মোক তাৰপিছত মই এনেকুৱা এটা প্লেনিং কৰিলোঁ মানে মোক মায়ে ফোন মাৰে তেতিয়া মানে আমাৰ হেৰি নাছিলে ফোন নাছিলে তেতিয়া মানে টেলিগ্ৰাম কৰি মায়ে ক'লে মায়ে মৰা বুলি মই টেলিগ্ৰাম দিয়া মই 2 বছৰ অহা নাই তাতে মানে খাব লাগিব সুন্দৰকৈ পাইছোঁ মোৰ ঘৰলৈ আহি ঘৰত মই খাবই নাপাওঁ মানে ঘৰত মই ভাতো মাৰি খাব লাগিব আলু বনাই খাব লাগিব সেনেকুৱা তাতে থাকি আৰু আজত খাই আছোঁ মায়ে মৰা বুলি টেলিগ্ৰাম দিলে তেতিয়া মোক গুৱাহাটী তুলি আনি মোক ক'লে তাত গুৱাহাটী আনি কৈছে কান্দিব নালাগে মায়ে মাৰা গৈছে কোনটা আহিছোঁ মাত্ৰ ঘৰত যাব পাৰিছে তাৰপিছত মোৰ ঠিক আছে আহিলোঁ আৰু ঘৰলৈ যেতিয়া মায়ে পানী লৈ যাইছে 2 বাল্টি মৰিল মায়ে মানে এনা তাৰমানে বুদ্ধি কৰি আপোনাৰ মায়ে আনাৰ লগে মই শান্ত হৈ মায়ে কান্দি দিয়া মানে মই যাব নোৱাৰা ইমান বছৰ দেখা নাই তাৰপিছত মই গুচি গ'লোঁ তাত থাকি পেলাই মোৰ এটা স্বভাৱ আছিল সৰুৰ পৰা জীৱনত মই যেতিয়া সাধাৰণ কাম কৰোঁ তেতিয়া মই তাৰমানে ঘৰত আহি এক ৰাতি নাথাকোঁ মানে মোৰ ধাৰণা কি মোৰ ভণ্টিটো বাইদেউ মই এক ৰাতি থকা মানে মোৰ এসাঁজ ভাত ভণ্টিটো মানে নাটখিলি মানে মই নাটখিলি এসাঁজ ভাত ৰৈ যায় মোৰ ভণ্টিটো খাব পাৰিব বাইদেউ খাব পাৰিব মই একদিন থাকাম ঘৰত থাকোঁ ৰাতি চাৰিটা থাকি পুৰা মই গুচি আহোঁ জীৱনত মানে মই বহুত টায়াৰ কৰিছোঁ টায়াৰ কৰি এইখিনি মই আজি উঠছোঁ মোটামুটি কষ্ট কৰিও আছোঁ ফল কৰিছোঁ আজি ধৰক মই নলবাৰীত এটা বস্তু মোৰ ফিল নাই আজি ধৰক ডক্টৰ এটা গ'লে মোৰ মানে পইচা এটা নলয় কোনো এটা গ'লে তাৰমানে মানে ধুনীয়াকৈ মানে ছাৰ মানে মোৰ এজন পেচেঞ্জাৰ আছিল সেইদিনা মোৰ বাচ্ছা এটা মানে মোৰ ৰান্ধনী এটা ল'ৰা খুব চিৰিয়াছ মই ছাৰলৈ ফোন কৰিলোঁ কিমান হ'ল ছাৰক ছাৰ কৈছে মই যাব ওলাইছোঁ ঠিক আছে তুমি তোমাৰ পেচেণ্ট নেকি অঁ কৈছা এতিয়া মানে লগৰ তেখেতে কৈছে ইমিডিয়েট আনিব মই আছোঁ একদম তুমি আনিবা দিয়া মোৰ সেইটাই ভাল মানে আজি ধৰক মানে DC অফিচত হওক মানে DC ছাৰতে হওক SP ছাৰতে হওক থানাতে হওক মানে কোনো জেগাত মোৰ চব ফ্ৰী তাৰমানে কিবা এটা প্ৰব্লেম লিখে তুমি আচলতে একো টেনশ্যন নাই বস্তুবিলাকত সেইদিনা ধৰক মানে হেৰি আছে আমাৰ হেৰি হাতে মানে তাতে মই খানা মোমাতিলা ৰিজাৰ্ভ গ'লি মোক ৰিজাৰ্ভ কৈছে হ'ব তুমি কৰা মই নাজানো মই পইচা আনিব তোমাক কিহৰ পইচা লাগে মোক কি কৈছে তাৰমানে কামটো কৰাচোন কামটো কৰা পইচাটো লৈ যাবা কিন্তু পইচা ক্ষেত্ৰত মোৰ মানে খুবেই ভাল যিবিলাকে আপোনাক দায়িত্বটো অৰ্পণ কৰে তেওঁলোকৰ এটা বিশ্বাস মই এনেকুৱা বস্তু তাৰমানে কেনেকুৱা মানে ধৰক আজি মোৰ মানে ধৰক আপোনাৰ ছোৱালীটোৰ বিয়া ভাবদন মই টাইম নাই দেই মই কি কৰিব তুমি কি কৰিবা তেতিয়া মই মানে গোটাই বাজাৰ গোটাই এভৰিথিং মই দিওঁ যেতিয়া পইচা বদলা বুলি হৈছিল তাৰমানে সেই টাইমত মই 7খান বেগাই দিছোঁ পইচা নাহা কৰি মাংস বাকী গেলামাল বাকী চব বাকী কিন্তু বহুত ধনী মানুহ তাৰমানে বিয়াবিলাক তাৰমানে কিন্তু তাৰমানে পইচাটো মানে চেপ্টা কৰি চবেই দিছিল তাৰমানে আৰু সেইটো সেইকাৰণে আজি ভাবোঁ মানে সেই বিশ্বাসটো আছে বিশ্বাসটোৱে মেইন আৰু সেই বিশ্বাসটোৱে তাৰমানে মানুহৰ মেইন সেইটোৱে মূল চালিকা কিবা আৰু বেলেগ জানিব লগা কথা জানিব লগা মানে সঁচাকৈ মাজতে যিখিনি কথা ক'লে তেখেতে ঘৰত এৰাতি নাথাকে এসাঁজ ভাত কমি যাব কথাত তেওঁৰ ভনীয়েকে খাব মোৰ সঁচাকৈ চকু মানি ওলাই গৈছে এনেকুৱা এটা দিন গৈছে আপোনাৰ আৰু আহি এতিয়া যিটো দেখা পালোঁ ইয়াত আহি যিটো পৰিৱেশ পালোঁ সঁচাকৈ ভগৱানে আপোনাক বহুখিনি আগুৱাই লৈ আহিছে আৰু আগন্তুক দিনত বহুখিনি আগুৱাই লৈ যাব আৰু এই ক্ষেত্ৰত যদি আপোনাক আজি চাই থকা দৰ্শকৰ ভিতৰত যদি কোনোবাই বিচাৰে আপোনাৰ এড্ৰেছটো দিয়কচোন কেনেকৈ আহি ওলাবহি মোৰ নলবাৰী কলেজৰ ছোৱালী হোষ্টেলৰ কাষতে মোৰ ঘৰটো জাপৰচি পৰে আমাৰ এড্ৰেছটো জাপৰচি মোৰ ঘৰৰ মানে
নলবাৰী একদম কলেজৰ কাষত যোনখন ছোৱালী হৈছিল আমাৰ নলবাৰী কলেজ ছোৱালী হৈছিল এখন পাই মুদিয়া ছাৰ কৰোণা মুদিয়া ছাৰ বুলি ক'লে চবেই গম পায় তাত যোনটো গলি সেইটো সুধিলে গমেই পায় মোক আৰু যোনটো নম্বৰ 6 পৰে ন আপোনাৰ ফোন নম্বৰটো আপোনাক কৈ দিয়কচোন মোৰ ফোন নম্বৰ 9859478406 গতিকে আমি ইত্যাদি এটা দৰ্শকসকলক কৈছোঁ যে এই বাপধনে আজি ইমান সৰুৰ পৰা যিখিনি মানে আস্থাবোৰ কৰি গৈছে আজি এইখিনি পাইছে আপোনালোকৰ যদি যিকোনো পৰ্ব যিকোনো মানে ঘৰৰ ঘৰুৱা অনুষ্ঠান হয় এই বাপধনক বিচাৰিব তেওঁৰ নাম্বাৰটো দিছে আপোনালোকে হেৰি কৰি ল'ব আৰু লগতে আমি তেওঁৰ নাম্বাৰটো তেওঁৰ এড্ৰেছটো আমাৰ ইত্যাদি এইটোৰ যিটোৰ আমাৰ যিটো চেনেলৰ তলত দিয়াই থাকিব গতিকে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব আৰু এটা কথা সুধিম এতিয়ালৈকে আপুনি যিমান অনুষ্ঠান কৰিলে আটাইতকৈ ভাল লগা মানে আপোনাৰ একদম অন্তৰেৰে মানে নিজেও এটা ভাল এটা বিৰাট ভাল লাগে এনেকুৱা কি অনুষ্ঠান আছে আপোনাৰ কিবা মনত আছে নেকি মই অনুষ্ঠান মানে ডাঙৰ অনুষ্ঠান কৰি ফুৰি ভাল পাওঁ ডাঙৰ যিমান মানে এনেকুৱা ধৰক মেমৰিত থকা বোলে কি ননীৰ বিয়াখনে বোলে মোৰ বিৰাট ভাল ৰান্ধোতে বিৰাট ভাল হ'ল মানে সেই তেনেকুৱা ধৰণৰ কিবা এটা ভাল লগা এটা হেৰি এটা বিয়াটো মোটামুটি ধৰক বহুতখিনি বিয়া মাৰিছোঁ কিন্তু ধৰক মানে বিয়াৰ চবেই ভাল হয় বিয়া এইখন মানে নাম থকাও আছে বিয়া মানে একজনৰ নাম ক'লে মোক বেয়া হ'ব কাৰণ মই মানে 1000 বিয়া মাৰিছোঁ একজনৰ নাম ক'লে তেওঁলোকে বিয়াখন বেয়া বুলি ক'লা তেনেকুৱা এদিন তাৰমানে মানে এটা কথাত মানে মই চিএমৰ মানে খানা বনাইছিলোঁ তেতিয়া তাৰমানে মোক মানে এজনে ক'লে ছাৰ চিনি পাইছে নে এখনক কৈছে তেতিয়া মোক মানে চিএমে কৈছে বাপজনৰ খাতে মই বহুত খাইছোঁ বইল খানাৰ পৰা মানে বনাই গৈছোঁ মানে মই চিএমে তেনেকে কয় আমাৰ মামাই কয় এইবাৰ মই জয়ন্তদা কৈছোঁ জয়ন্তদা দাদা মই দাদা বুলি মাতো দাদা মোক কিন্তু আকৌ নালাগে মোক চাকৰি নালাগে আকৌ নালাগে মোক ৰাস্তাটো লাগিব হ'ব দে মোক কৈছিংকে ক'লা মানে 2 মাহ 3 মাহ লাগ পালোঁ মই জানো তই ৰাস্তা হৈছি যে ৰাস্তা থাপিলে মোক তাৰমানে এনেকৈ থাপি আছি তাৰমানে ৰাস্তা হৈছি তোৰ কৈছে ঐ দাদা কাম ৰাস্তা কৰিছোঁ জয়ন্তদাই সেইটো কথা মানিব লাগিব তাৰমানে মই যিখিনি পাৰোঁ কিছুমান ক্ষেত্ৰত ধৰক এটা কাম আগদিন একজন মানুহ থিয়াই দিছিল দাদাক মানে কথা পতাৰ কাৰণে তেওঁ যাব পাত্তা পোৱা নাছিল তেতিয়া মই সুধোঁ তেখেতৰ মই ছোৱালী বিয়া খাটিছোঁ তাৰমানে মই বোলো দাদা কি ৰখিছে কৈছে হেৰি হা মই লাগভ ছাৰক মোৰ কোন ছাৰক কৈছোঁ বোলো এই দাও বোলো দাও গোটেই থিয়েটাৰ আমাৰ জেগাটা ল'ৰা আছে গোটেই এতিয়া কি হ'ব দাদা মই দাদাক কৈ ল'লোঁ ধুনীয়াকৈ দাদাৰ কথা এটা পাইছোঁ সেইখিনি যে মই কৈ লোৱা পাছত মোৰ মানে বহুত মানে নিজকে মানে ভাল লাগে তাৰমানে সেইটোৱে ডাঙৰ কথা আৰু সেইটো সেই সহায়ৰ কাৰণে আপোনাক ভগৱানে সহায় কৰে হয় মানে কেনেকুৱা পৰিপূৰক তুমি যদি মোক সহায় কৰা কোনোবাই নহয় কোনোবাই তোমাক কিছুমান বিয়াত শুনক কিছুমান মই এনেকুৱা বিয়া ৰেকৰ্ড আছে মোৰ জীৱনত এখন বিয়া মাৰিছিলোঁ মই খৰচ হৈছে মোৰ 1,32,000 টকা মানুহ হৈছিল তাতে মোটামুটি 7,000 মানুহ হৈছিল মোৰ 1,32,000 টকা হৈছিল মোক ক'লা বাজনে কি দিয়া মোক দেওবাৰ যেতিয়া দিয়ক আপোনাক কি ক'ম আৰু মই 1 লাখ টকা দিলা কৈছে আন্ধাৰত মাগি কৈছে মই কিন্তু হাঁহিছোঁ মই এটা কথা কৈছোঁ মোক বেলেগ নাকি আপুনি মোক লম্বে এটা চাৰ্জ এটা দিব পাৰিবা কৈছে হ'ব দিম কিন্তু 32,000 টকা হাতত গ'লে মই সেইটো চিন্তা কৰা নাই কিন্তু মই সেইখন বিয়া মাৰি মই 32 লাখ কামিছোঁ তাৰমানে তেনেকুৱা ধৰণৰ কিছু ক'ৰবাত লাভ আছে ক'ৰবাত লোকচান আছে মানুহ পইচা বস্তু নহয় হাৰি যোৱা মই তাৰমানে বিয়াৰ পইচা মই কাৰো নাম নকওঁ মই বিয়াৰ পইচা এইটো ছিজনত মিনিমাম মই 1,70,000 লগাইছোঁ কাৰোবাতে 50,000 কাৰোবাতে 20,000 কাৰোবাতে 10,000 জানো টানবিলাক থাকে আৰু দেও কিন্তু পইচাটো মানে কিবা 6 মাহৰ পোৱা ৰেকৰ্ড আছে 2 মাহৰ পিছত পোৱা ৰেকৰ্ড আছে পইচাটো তাৰমানে কিন্তু দে নাই হ'ব তোক মোক আন এইবাৰ হ'ব তোৰ ইমান আকৌ দাম নাই দি দিছোঁ জানা তাৰমানে চবেই তাৰমানে নিজৰ ভাগৰ দৰে ভাবে নিজৰ ল'ৰ দৰে ভাবে না তাৰমানে মোক তাৰমানে বস্তু চবেই জানে যি ভাব মই বিয়া নিচালে টেনশ্যন নলওঁ আকৌ নাই তাৰমানে ডক্টৰ যিখিনি মানে ডাঙৰ মানুহ বা ডাঙৰ সৰু বা যিখিনি মানুহখিনি কৰোঁ তাৰমানে আৰু মই আগতে 20টা খানা বনাব যাওঁ আৰু 10জনৰ বনাব যাওঁ মই যে টিহু চিহু যিমান আছে আমাৰ এই ঠিকাদাৰ মই আনটো পাৰিম তেখেতকো মই লাভ পাওঁ মানে পাঠশালাত মানে তেখেতেও মানে যথেষ্ট মৰম কৰে মোক কথা বতৰা খানা মিঠা পাতিলে মানে যাওঁ আৰু তেখেতক আমি বহুত দিন খানা মানে নলবৰীয়া বাপধন নলবাৰী সেইটো মানে গৌৰৱ আৰু নলবাৰী জেগা নাই মানে মই ইফালে মানে মিৰ্জাৰ পাই একদম মানে মিৰ্জা গুৱাহাটী বকচৈগাঁও ইফালে আমাৰ সৰ্থেবাৰী বৰপেটা চিমলাগুৰি সৰভোগ বঙাইগাঁও মোটামুটি মধ্য অসম নামনি অসম উজনি অসম যাব লাগে তোমাৰ কথাখিনিতো তুমি পাতিলে গোটেইখিনি তথ্য পালোঁ মোৰ মানে অনুষ্ঠানটোত মাতিছোঁ তেওঁ তেখেতে যাম বুলি কৈছে আৰু গোটেইখিনি ঠিক ঠাক হৈ গ'ল এতিয়া আমি গোটেইখিনি তথ্য আপোনাৰ পৰা পালোঁ আৰু ভৱিষ্যতে আপুনি যেন এনেকৈ আগবাঢ়ি গৈ থাকক আৰু এনেকৈ সংস্থাপন যিহেতু দি আছে আৰু দি থাকক আৰু এইখিনি আমি কামনা কৰিছোঁ আৰু ইত্যাদি এইটো জেদৰ দৰ্শকে যদি কেতিয়াবা এখেতক বিচাৰে এখেতক অলৰেডি তেখেতৰ যিটো ঠিকনাটো দিলে আৰু এই ঠিকনাটো আপোনালোকে গোটেইখিনি ফোন নম্বৰটো দিয়া হ'ব আৰু গোটেইখিনি ইয়াতে পাই যাব তেতিয়াহ'লে নলি আমি শেষত কি ক'ম ইত্যাদি A to Z